Hello everyone, welcome to my channel. আৰম্ভ কৰিবলৈ লৈছো এটি নতুন যাত্ৰা। আৰু এয়া আমি ষ্টেচন আহি পালো আৰু এবাৰ আমাৰ এই যাত্ৰাত আমি অকলে নাযাওঁ। আমাৰ লগত যাব গোটেই আমাৰ ঘৰৰ মানুহবোৰ, মোৰ মা দেউতা, শহুৰ শাহু আৰু লগতে এওঁৰ কাজিন। আমি বোৰতো আহি পালো, কিন্তু মোৰ মা দেউতা এতিয়ালৈকে আহি পোৱা নাই। সেই তেওঁলোকৰ কাৰণে বাহিৰতে ৰখি আছো। এওঁ ফোন কৰি লগ পোৱা নাই, কেতিয়া আহি পাব। হাই দি দিয়া, নামাই দিয়া খাদ্যটো আহি পালে। আৰু যেতিয়া সকলো আহি পালেতো আমি এতিয়া যাবলৈ ৰেডি। এতিয়া ভিতৰলৈকে সোমাই যাওঁ ট্ৰেইনত উঠিবলৈ। আৰু আমাৰ ট্ৰেইন আহি পাইছে, গতিকে আমি ট্ৰেইনলৈকে এতিয়া গৈ আছোঁ। নাজানো আজি মানুহকেইটাৰ কি হৈছে, একবাৰ ইফালে দৌৰিছে একবাৰ সিফালে দৌৰিছে। তাতকৈ মই নিজকে একবাৰ চাই লৈছোঁ বাৰু কেনেকুৱা লাগি আছে এতিয়া। বাৰু কওকচোন আপোনালোকে মোক কেনেকুৱা লাগিছে আজি। ফাইনেলি সকলোৱে দবাতে বিচাৰি পালে আৰু এতিয়া চবেই লাগেজ উঠোৱাত ব্যস্ত। আৰু ট্ৰেইনত উঠাৰ লগে লগে মেইন কামটো কি আপোনালোকেতো জানেই, চিট বিচৰাটো। আকৌ চিটবোৰ ক'ত পৰিছে, একেলগে পৰিছে নে নাই, এই এটা ডাঙৰ টেনশ্যন। এতিয়া কৰিব লাগিব চিট মেনেজ কেনেকৈ হ'ব। সকলোৱে একেলগে বহিব পালে ভাল লাগেতো, সেয়ে এওঁ চিট মেনেজ কৰাত ব্যস্ত। জয় জগন্নাথ। অমন কোৱা, জয় জগন্নাথ কৈ দিয়া। আৰু হৈ গ'লে মোৰ খোৱা আৰম্ভ। এতিয়া তিয়হেৰে আমাৰ খোৱা আৰম্ভণি কৰিছোঁ। ক'লে তিয়হ খাইছে, খাই দিয়া। তুমি এনেকৈ খাই দিয়া। আৰু এনেদৰে কথা বতৰা খোৱালৰ মাজেৰে আমাৰ দিনটো পাৰ হ'ল। আৰু এতিয়া ৰাতিৰ ব্যৱস্থাবোৰ কৰি আছোঁ, মানে খোৱাৰ ব্যৱস্থা। শুবতো লাগিবই, গতিকে এওঁ সকলোৰে বিচনাবিলাক ৰেডি কৰি দি আছে। हमार सेकंड खतरों के खिलाड़ी आया कौन बोल हाँ कोलकाता दावते मस्त कम बोले ओए मन अमन ओए आई फले देखाई नहीं ही मुख আৰু এনেদৰে আমাৰ ৰাতিটো পুৱালে আৰু আমি ষ্টেচনো পাই গ'লো। গুড মৰ্নিং গুড মৰ্নিং এভৰিবডি। হাই গয়া হাই কৈ দিয়া। হাতখন ক'ত তোমাৰ? হাতখন ভিতৰত আছে। এইটো মামা এইফালে ইয়াতে আছে। এইটো ষ্টেচনত নামি দিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ওলাই ষ্টেচনৰ পৰা। ইয়াত ইমান বেছি গৰম, নামি দিয়াৰ লগে লগে গাটো একদম সিজি যোৱাৰ নিচিনা লাগিছে।
আৰু আপোনালোকে ধৰিব পাৰিছেনে আমি কি ষ্টেচনত নামিছোঁ, ক'লৈ আহিছোঁ? ৱেইট এণ্ড ৱাচ। পাই গ'লোঁ চিটি অফ জয়। আৰু এয়া হৈছে হাওৰা ষ্টেচন। চিনিটো পাইছেই চাগে। আমি আহিছোঁ কলকাতা। ওৱান অফ মাই ফেভৰেট প্লেচ। কলকাতাখন যে মোৰ বিৰাট ভাল লাগে। এতিয়ালৈকে কেইবাৰ আহিলোঁ, এইবাৰ চাগে 6 নম্বৰ বাৰ আহিয়ে থাকোঁ কলকাতাত। মই খুব বেছি ভাল পাওঁ কলকাতাত আহি। ইয়াৰ হালধীয়া গাড়ীবোৰ, হাওৰা ব্ৰিজ, বিদ্যাসাগৰ সেতু, কালীঘাট, মেট্ৰ' লাইফ, ট্ৰাম গাড়ী, আৰু কি লাগিছে, ইমান বেছি ভাল লাগে কলকাতাখন। হুগলী নদীৰ পূবদিশত অৱস্থিত এই কলকাতাখন জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ তৃতীয় বৃহত্তম চহৰ। ৰাজা ৰামমোহন ৰায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, সত্যজিৎ ৰায়, মাদাৰ টেৰেছা, স্বামী বিবেকানন্দ, সুভাষ চন্দ্ৰ বসু, CV ৰমন, বহুতো বিশ্ববৰেণ্য ব্যক্তিৰ কৰ্মস্থান এই কলকাতা মহানগৰী। দুই ঘণ্টা দি ৰখি আছা? এয়া হৈছে কলকাতাৰ আছাম হাউচ আৰু আমি থাকিম ইয়াতেই। Itu mash. Ya mash. Pui gulai. ৰুমবোৰ ল'লোঁ আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ ওলাই আহিছোঁ। আৰু মায়ে তো বুলি ফটোৰ প'ষ্ট দিছিলে। আৰু এইখন ইয়াৰে আছাম হাউচৰ ৰেষ্টুৰেণ্ট। হাই, ৱেলকাম। ব্ৰেকফাষ্ট কৰিলোঁ, পুৰি চব্জি খালোঁ আৰু এতিয়া আমি ওলাই যাওঁ আমাৰ প্ৰথম দিনৰ প্ৰথম যাত্ৰাৰ আৰম্ভণি। তেনেহ'লে আজিলৈ আহিছোঁ। ষ্টে টিউনড টিল দি নেক্সট।